ৰূপালী তই হবলা অকলে অকলে যাবলৈ ওলাই আছ মোলৈ ৰাতিপুৱাৰ পৰা ফোন এটাও কৰা নাইকিয়া বল দেৰিয়ে হৈছে আমাৰ কলৈ যাবলৈ ওলাই আহিছ তই মই কলৈকো নাযাওঁ পাগল হৈছে নেকি ৰূপালী হাৰে হাৰে নিৰঞ্জনে আৰ্মিত চাকৰি পোৱা নাই জানো নিৰঞ্জনে আৰ্মিত চাকৰি পাইছে মই কি কৰিব লাগে এতিয়া হাৰে তই নিৰঞ্জনক ভাল পাও সি তোৰ বয়ফ্ৰেণ্ড আজি গোটেই গাঁওখনৰ মানুহক গোটাই সি খানা দিছে এপইণ্টমেণ্ট লেটাৰ কালি পাইছে বাবে আজি খানাটো দিছে সি আৰু তই এতিয়ালৈকে যোৱাই নাইকিয়া হাৰে সিহঁতৰ ঘৰৰ মানুহেও জানে যে তই তাক ভাল পাও আৰু তহঁতৰ ঘৰৰ মানুহেও জানে তই লাজ কৰিছ কিয় আমি সোনকালে গৈ সিহঁতৰ কাম বন অলপ কৰি দিলেহে হ'ব পাচলি কুটা আৰু কি কি যে কাম কৰিবলৈ আছে বল কালি কিয় সোনকালে মাতি থৈ গৈছিলচোন বৰমায়ে তোকচোন কালিয়ে নিব বিচাৰিছিল তইহে বুলি নাযাওঁ বুলি কৈছ তোক কোনে কৈছে মোক কালিয়ে নিব বিচাৰিছিল বুলি নিৰঞ্জনক লগ পাইছিলো সি ক'লে মোক সি ফোন কৰিছিল মোক মই নাযাওঁ বুলি ক'লো আৰু মই এতিয়াও নাযাওঁৱেই মই তালৈ ঐ কিয় তই এনেকুৱা কৰিছ কি হৈছে নিৰঞ্জনৰ লগত তোৰ কিবা কাজিয়া লাগিছে ন কি কাজিয়া লাগিলি তহঁতৰ সিটো কিমান বেছি ভাল পায় কিয়নো কাজিয়াখন কৰি থাক তেনেকুৱা ভাল পোৱা সকলোৰে কপালত নাথাকে অ কিয় তই এনেকুৱা কৰিছ ৰূপালী কেনেকুৱা ভাল পোৱা সকলোৰে কপালত নাথাকে নিৰঞ্জনে মোক ভাল পোৱাৰ দৰে ভাল পোৱা হয় সকলোৰে কপালত তেনেকুৱা ভাল পোৱা নাথাকে যি নিজৰ স্বাৰ্থৰ বাহিৰে আন একো চিনি নাপায় মানে কি তাক মই কেইবাবাৰো কৈছিলো যে আৰ্মিত চাকৰি কৰাৰ কথা তই নাভাবিবি এইবোৰ ইণ্টাৰভিউ ট্ৰেইনিং এইবোৰ নিদিবি তই আৰ্মিত চাকৰি কৰিব নালাগে কাৰণ তালৈ মোক বিয়া নিদিব সি যদি আৰ্মিত চাকৰি পায় মোক তালৈ বিয়া নিদিওঁ বুলি ঘৰৰ মানুহে স্পষ্টকৈ কৈ থৈছিল আৰু মোৰো মন নাই অকালতে বিধৱা হোৱাৰ সেইবাবে মই তাক মানা কৰিছিলো কিন্তু সি সেইটোকে সপোন দেখে হেনো সৰুৰ পৰা আৰে আৰ্মি চাকৰি কৰি সীমান্তত থাকিব দেশ সেৱা কৰিব দেশভক্তি ইমানেই তাৰ প্ৰেমত জাগি উঠিল যে সি নিজৰ প্ৰেমিকাকে পাহৰি গ'ল প্ৰেমিকাই কোৱা কথাষাৰেই গুৰুত্ব নিদিলে গতিকে তাৰ লগত মই আৰু ৰিলেশ্যনত নাথাকো মই তাইক বাদ দিলো কি ইমান সহজতে খবৰ কৈ দিছ তোৰ খং উঠি আছে বুজিছো তই ইমান খং নকৰিবি তাৰোতো এটা সপোন আছিল আৰু সপোনটো পূৰ কৰিছে সি তই তাক চাপৰ্টহে কৰিব লাগে কোনে কৈছে আৰ্মিত চাকৰি কৰা মানুহৰ পত্নী সকালতে বিধৱা হয় বুলি সকলো আৰ্মিত চাকৰি কৰা মানুহ আৰ্মিৰ মৃত্যু নহয় মই সেইবোৰ নাজানো তই তালৈ যাবি নহয় নিৰঞ্জনহঁতৰ ঘৰলৈ নিৰঞ্জনক কৈ দিবি স্পষ্টকৈ কৈ দিবি যে আজিৰ পৰা মই তাক ভাল পাব নোৱাৰো সি তাৰ সপোনৰ দিশে আগবাঢ়ি যাওক মোৰ লগত তাৰ সম্পৰ্ক ইমান দিনলৈকেহে আছিল ৰূপালী তই মোক আৰু বুজাব নালাগে পাপৰি তই যা যলৈ আহিছ তলৈ যা মই যাম বাৰু কিন্তু মই তই কোৱা এই কথাষাৰ ক'ব নোৱাৰো যদি তই কৈ থাকিবি হ'ব যা ময়ে কৈ দিম তোক সুধিলে মাথো কবি মই নাযাওঁ বুলি কৈছো হ'ব দে কিন্তু কথাবোৰ ভাবি চাবি ৰূপালী মোৰ ভাবিবলৈ আৰু একো নাই এই ৰূপালীয়ে বাৰু মোৰ লগত এনেকুৱা কিয় কৰিছে তাই কিয় বুজি নাপায় যে মই তাইক বহুত বেছি ভাল পাওঁ পাপৰি মই এই চাকৰিটো কৰিবই লাগিব কাৰণ এই চাকৰিটো কৰা মোৰ সপোন আছিল মোৰ দেউতাৰ সপোন আছিল দেউতাও আৰ্মি হ'বৰ মন আছিল কিন্তু দেউতা নোৱাৰিলে দেউতাৰ মৃত্যুৰ আগদিনা মোক কৈ থৈ গৈছিল যে বোপা তোৰ যদি জীৱনত কিবা কৰিবৰ মন আছে তেন্তে দেশ সেৱা কৰিবি মই দেউতাৰ কথাষাৰ ৰাখিব বিচাৰিছিলো তাই আৰু তাই ঘৰখনৰ মানুহে বুজি নাপায় কিয় সিহঁতে ভাবিছে যে আৰ্মিত চাকৰি কৰা সকলো মানুহৰে মৃত্যু হয় মই বুজাবহে পাৰো আৰু একো কৰিব নোৱাৰো তই চিন্তা নকৰিবি দে নিৰঞ্জন তই ভালকৈ তোৰ কামত যা এদিন ৰূপালীয়ে বুজিব মই কালিলৈ যামগৈ মই যোৱাৰ সময়তো মোৰ ওচৰলৈ তাই নাহিব নেকি পাপৰি মইনো কেনেকৈ জানিম বাৰু হলেও মই চেষ্টা কৰি চাম তাইক তোৰ ওচৰলৈ আনিবলৈ নিৰঞ্জন তই ৰচোন মোৰ মোবাইলটো আনো মোৰ মোবাইলটো তাই আৰু মোৰ এখন ধুনীয়া ফটো আছে তোক দেখুৱাম চাবিচোন তাই সেই ফটোখন বৰ প্ৰিয় আছিল কালি মই তাইলৈ চেণ্ড কৰিলো তাই কৈছে এইবোৰ ফটো মোৰ মোবাইলত নাৰাখো এনেই স্পেচ খাই থাকিব মই এইবোৰ সকলো ডিলিট কৰিলো তাই আৰু মোৰ স্মৃতিবোৰ তাই মুচি পেলাব পাৰিব জানো মই কেনেকৈ জানিম বাৰু কচোন তয়ে যাচোন যা তই ফটোখন আন ময়ো চাওঁ নৈ কাষত মাৰিছিলো আনিছো নিৰঞ্জন সঁচা ভাল পোৱা সকলোৰে জীৱনলৈ নাহে তোৰ ভাল পোৱাখিনি ৰূপালীৰ প্ৰতি সঁচা আছিল কিন্তু ৰূপালীৰ ভাল পোৱাখিনি তোৰ প্ৰতি সঁচা নহয় যদি ৰূপালীয়ে তোক সঁচা ভাল পালেহেঁতেন কেতিয়াও তোক এৰি নগলহেঁতেন মই তোক সঁচা ভাল পাওঁ নিৰঞ্জন কিন্তু মই তোক কেনেকৈ কওঁ মই যে তোক সঁচা ভাল পাওঁ বহুত বেছি ভাল পাওঁ
তোক আৰু ৰূপলীক একেলগে দেখিলে মই বহুত বেছি জ্বলো। তহঁতৰ মাজত মোক পিয়ন হিচাপে ৰাখিছ তহঁতে। সিটোৰ চিঠি সিটোক দিয়া, সিটোৰ কথা সিটোক কোৱা। কিন্তু জাননে, মই তোক ইমানেই বেছি ভাল পাওঁ যে তোক মোৰ বেষ্ট ফ্ৰেণ্ড ৰূপালীৰ লগতো চাব নোৱাৰো। ৰাতি ৰাতি শিতানৰ গাৰুত তিতি যায়, চকু নুৰে। কাৰণ মই তোক মোৰ মনৰ কথা ক'ব নোৱাৰিলো। কিন্তু মই সুখী, কাৰণ মই ভাবিছিলো তই যাক ভাল পাৱ তই তাৰ লগত সুখী হবি। কিন্তু ৰূপালীয়ে তোক প্ৰতাৰণা কৰিছে। তই চিন্তা নকৰিবি, তোৰ ভাল পোৱা পেয়সী হৈ মই তোৰ ওচৰত নাথাকিলেও সদায় তোৰ বান্ধৱী হৈ থাকিম। তোক মোৰ মনৰ কথা ক'ব নোৱাৰিলেও মই তোৰ বান্ধৱী হৈ সদায় তোক ছাপোৰ্ট কৰিম। ঐ ৰূপালী, এয়া তই কি কৈছ? তোক চাবলৈ কালিলৈ ল'ৰা আহিব? ক'ৰ ল'ৰা? কি কৈছ এইবোৰ তই? তই নিৰঞ্জনক ভাল পাইছিলি, গোটেই গাঁৱৰ মানুহে জানে। নিৰঞ্জনেও শেষ আশা কৰি গৈছে যে তই তাৰ জীৱনলৈ পুনৰ ঘূৰি আহিবি। সি কামৰ জেগালৈ, চাকৰিৰ জেগালৈ যোৱাৰ দিনাও তই তাৰ ওচৰলৈ নগলি। সি বৰ দুখ মনেৰে গৈছে, তথাপিতো মই তাক সাহস দি পঠাইছিলো যে এদিন তই তাৰ জীৱনলৈ পুনৰ ঘূৰি আহিবি। আৰু তই এতিয়া বিয়াৰ কথাই ভাবিছ? তই পগলা হলি নেকি? ইমান বেছি ভাল পাৱ তই তাক আগতে, এতিয়া আকৌ লোকৰ লগত বিয়া হোৱাৰ কথা তৎক্ষণাত ভাবিব পাৰিলি? মই তাক ভাল পাইছিলো, বৰ্তমান মোৰ লাইফত সি নাই। মই নোৱাৰো কোনোবা আৰ্মিত চাকৰি কৰা ল'ৰাৰ বিধৱা পত্নী হৈ জীয়াই থাকিব। মই নোৱাৰো মোৰ জীৱনৰ ৰংবোৰ অতি সোনকালেই মচি দিব। মই নোৱাৰো মোৰ মা দেউতাৰ অমতত তাৰ লগত বিয়া হ'ব। মই নোৱাৰো এনেকুৱা এটা ল'ৰাৰ লগত বিয়া হ'ব যি বিয়াৰ মাথো কেইবছৰ মানহে লগত থাকিবলৈ পাব। তাৰ পিছত মই তাৰ বিধৱা পত্নী হৈ জীয়াই থাকিব লাগিব। কথাবোৰ কৈ আছ বিধৱা বিধৱা বুলি। হাৰে, আৰ্মিত চাকৰি কৰা সকলো মানুহে সোনকালে মৰি নাযায় নহয়। কিন্তু বহুতৰতো মৃত্যু হয়, তাৰ মাজৰেই কিজানি এটা সি। তই সঁচাকৈ দে, কেনেকুৱা কথাবোৰ কৈছ আগৰ দিনৰ মানুহবোৰৰ দৰে। হাৰে, তোক বহুত বেছি ভাল পায় নিৰঞ্জনে। নিৰঞ্জনলৈ যদি তোৰ ইমানেই বেয়া লাগিছে তয়ে বিয়া হৈ নলয় তাৰ লগত। ৰূপালী, ইচ্ছাটো মোৰো আছিল, কিন্তু সি মোক ভাল নাপায়। মানে? তোক কি কম ৰূপালী, ময়ো মনে মনে নিৰঞ্জনক ভাল পাওঁ। বহু বছৰৰ পৰা তাক মই ভাল পাই আহিছো। নিৰঞ্জন, মই, তই আমি একেলগে শৈশৱ পাৰ কৰিছিলো। সেই যে জলফাই বুটলি খোৱা, লোকৰ বাৰীৰ আম বুটলি খোৱা, কঁঠাল আনি একেলগে ভাঙি গোটেই কেইটাই একেলগে খোৱা, এই দিনৰ পৰাই মই তাক ভাল পাওঁ। আচলতে তেতিয়া মই সেয়া ভাল পোৱা নে বন্ধুত্ব নে কি একোৱে অনুভৱ কৰিব পৰা নাছিলো। যেতিয়া ডাঙৰ হলো মোৰ তাক ভাল লগা হ'ল, মই তাক ভাল পাই পেলালো। কিন্তু এদিন মই হঠাতে তাৰ মুখৰ পৰা শুনিলো যে সি তোক ভাল পায় আৰু মই তোক তাৰ হৈ প্ৰপ'জ কৰি দিব লাগে। সেইদিনা মোৰ জীৱনলৈ যেনে ধুমুহাহে নামি আহিল। মই খঙতে তাৰ ওচৰৰ পৰা গুচি আহিছিলো। কিন্তু ঘৰত ভাবিছিলো মোৰ বেষ্ট ফ্ৰেণ্ডজনীকহে সি ভাল পায়, মোৰ বেষ্ট ফ্ৰেণ্ড ৰূপালীক ভাল পায়। ভাল পাওঁ, সি যাক ভাল পায় তাৰ লগতে সুখী থাকক। তহঁতৰ মাজৰ ভাল পোৱাবোৰ দেখি মোৰ ভালো লাগে, দুখো লাগে। কিন্তু এতিয়া তই তাৰ জীৱনৰ পৰা গুচি আহিছ যেতিয়া সি বহুত কষ্ট পাইছে। তই এনেকুৱা নকৰিবি অ, সি তোক ভাল পায়, মোক নহয়। আৰে, তই নিৰঞ্জনক মনে মনে ভাল পাই আছিলি, তাৰ পিছতো আমাৰ দুটাক একেলগে থাকিবলৈ দিছিলি, আমাৰ দুটাৰ পিয়ন হৈছিলি, আমাৰ ইটোৰ কথা সিটোক কৈছিলি, মনে মনে তাক ভাল পাই আছিলি। এতিয়া তোৰ বাবে ভালেই হৈছে দে, মই সেই ঘৰৰ মানুহে চোৱা মাষ্টৰ চাকৰি কৰা ল'ৰাজনলৈ বিয়া হৈ যাওঁ আৰু তয়ে নিৰঞ্জনৰ জীৱনলৈ উভতি যা। উভতি যাহে আহিছে, যা যা নিৰঞ্জনক কগৈ তোৰ মনৰ কথা। এতিয়াতো ফোন কৰিয়ে ক। তাৰ মানে তোৰ মনত এতিয়া নিৰঞ্জন একেবাৰে নাই, একেবাৰে তই নিৰঞ্জনক পাহৰি পেলালি? নিৰঞ্জন মোক প্ৰথম ভাল পোৱা আছিল, নিৰঞ্জন মোৰ ভাল পোৱা আছিল, কিন্তু সেই ভাল পোৱা মোৰ বাবে উচিত নহয়। মানুহে কয় প্ৰথম ভাল পোৱাক বোলে কেতিয়াও পাহৰিব নোৱাৰে, কিন্তু মই ইজিলি তাক পাহৰি পেলাইছো। এতিয়া তাৰ কথা মোৰ মনলৈ নাহে। ঠিকে আছে দে, এনেকৈ যে তই পাহৰিব পাৰিছ। কিন্তু তই জাননে, মই মোৰ কথা নিৰঞ্জনক ক'লেও নিৰঞ্জনে মোক কেতিয়াও ভাল নাপায়, কাৰণ নিৰঞ্জনৰ মনত তই আছ। তই বাদ দে,
সি মোক ইমান ভাল পোৱা হলে মোৰ কথা শুনিলেহেঁতেন। মোৰ কথা শুনি সি সেই চাকৰিটো নকৰিলেহেঁতেন। তাৰ বাপেকেও কৈ থৈ গ'ল বোলে তাৰো সপোন। সিটো মোৰ কথা একোৱে নাভাবিলে। শুন, কালিলৈ মোক যেতিয়া দৰা ঘৰৰ মানুহে চাবলৈ আহিব তেতিয়া তোক মই আমাৰ ঘৰত বিচাৰিছো মোৰ বেষ্ট ফ্ৰেণ্ড হিচাপে। গতিকে যাবি, মোক সজাই পৰাই আলহীৰ সন্মুখলৈ উলিয়াই দিবি। হ'ব দে, তই মোৰ বেষ্ট ফ্ৰেণ্ড যেতিয়া তোৰ হৈ সেইখিনি মই কৰিব পাৰিম। ঠিক আছে। আৰে হৈ জনীচোন পাপৰি, ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। আজি গাঁৱত কাৰোবাৰ বিয়া আছে হবলা। মোৰোচোন বিয়া বিয়া গুণ লাগিছে। লুচি ভাজিৰ গুণ পাইছো। কাৰ বিয়া হব পাৰে আজি? ভালেই হল, মই ঘৰত কাকো নজনোৱাকৈ আজি আহিলো। বিয়া খাবলৈতো পাম। যাৰ বিয়া তাকো ছাৰপ্ৰাইজ দিয়াই হব। পাপৰি সুধিলেই গম পাম আজি কাৰ বিয়া। আৰে নিৰঞ্জন, তই কেতিয়া আহিলি? আগৰ দৰেই হৈ আছ, অলপ শকতহে হলি। ঐ, তই আজিকালি ফোন এটাও নকৰ। তই আহিবি বুলি নজনালিও। চাকৰি কৰি একেবাৰে ডাঙৰ মানুহ হলি। আগৰ বান্ধৱীক পাহৰিয়ে গলি। ফোন এটা কৰিবলৈতো সময় নাই। ফোন কৰিবলৈ টাইমেই নাপাওঁ। ঘৰলৈও 2-3 দিনৰ মূৰতহে ফোন কৰা যায়। আৰু কিছুমান ঠাইত নেটৱৰ্কো নাপাওঁ। তই আজি ঘৰত গম নাপায়? নাই নাই, মই কাকো জনোৱা নাই। 15টা দিনৰ ছুটি পালো, গুচিয়ে আহিলো আৰু। ভালেই কৰিলি। তই কলৈ যাও? ইমান ধুনীয়াকৈ সাজি কাচি আহিছ, মানে চাদৰ মেখেলা পিন্ধি। আজি কাৰোবাৰ বিয়া আছে ন গাঁৱত? কাৰ বিয়া? বিয়া? আজি বিয়া নহয়। বিয়া নহয়? এনেইতো তই চাদৰ মেখেলা নিপিন্ধ। আজি চাদৰ মেখেলা পিন্ধি আহিছ। আৰু এনেকুৱা অনুষ্ঠানবোৰতহে তই চাদৰ মেখেলা পিন্ধ। মানে আমাৰ গাঁৱৰ ছোৱালী কেইজনীয়ে। আৰু গাঁৱৰ কেইবাজনী ছোৱালীকো চাদৰ মেখেলা পিন্ধি এইফালে যোৱা দেখিলো। আনফালে আকৌ ইফালে আইতা এজনীকো দেখি আহিলো। কথাটো কি বাৰু? কিবা এটা অনুষ্ঠান আছে, মোৰ নাকতচোন লুচি ভাজিৰ গোন্ধ পাইছো। লুচি ভাজিৰ গোন্ধ পালি? সেনেই পালি। আচলতে লুচি ভাজি গোন্ধোৱা নাই, মাছ মাংসহে গোন্ধাইছে। মছলা দি ৰান্ধিছে যে। আরে কজন আছে কি গাঁৱত? কি অনুষ্ঠান আছে? আঠমঙলা। আঠমঙলা? কাৰ আঠমঙলা? আরে আমাৰ গাঁৱৰ কাক বিয়া দিলে? বাদ দে, তই এতিয়া ঘৰলৈ যা। সেইবোৰ কথা পিছতো পাতিবি। যা যা, বৰমাহঁত ৰৈ আছে চাগে। কি মাহঁতক আঠমঙলা খাবলৈ মতা নাই নেকি? আৰু মাহঁত কিয় ৰৈ থাকিব? মই আহিম বুলিতো মাহঁতে নাজানে। তই যাচোন বাৰু। কি হৈছে এইবোৰ মানে? শুনচোন, আমাৰ মাহঁতক কিয় মতা নাই? এনেইতো গোটেই গাঁৱৰ মানুহক মাতে নহয় আমাৰ ইয়াত কিবা পাতিলে। আমাৰ মাক হলেওতো মাতিব আঠমঙলা খাবলৈ। আৰু এইবিলাকত আগভাগ মোৰ মায়ে লয়। কেইবিধ বনাব লাগিব, কেনেকৈ বনাব লাগিব, সেইবোৰ মায়েহে দেখুৱায়। কি হৈছে কচোন, কাৰ বিয়াৰ আঠমঙলা? আমাৰ ঘৰৰ সৈতে কাৰোবাৰ কাজিয়া লাগিলে নেকি? বেয়া নেকি আমাৰ ঘৰৰ সৈতে? এইটো একেটা কথা কিয় ইমান সুধি আছ? ৰাস্তাতে সকলোবোৰ জানিবি নেকি? তইনো কিয় ইমান খং কৰিছ? জানিবলৈ মন গৈছে, ক ক ক। তোক মোৰেই শপত, কবই লাগিব। কাৰ আঠমঙলা আজি ক? ৰূপালীৰ। শুনি, আজি ৰূপালীৰ আঠমঙলা। কি? ৰূপালী বিয়া হৈ যোৱা 8 নম্বৰটো দিন আজি। আজি তাই গাঁৱলৈ আহিব আঠমঙলা খাবলৈ। গাঁৱত ভোজ ভাতৰ আয়োজন কৰিছে তাইৰ ঘৰত। সেয়া অসম্ভৱ। তাই মোলৈ বিয়া হব? তাই মোক ভাল পায়? তাই নাই নাই নাই, সেয়া সম্ভৱ নহয়। বিয়া হৈ গল। মাষ্টৰ চাকৰি কৰা এজন ল'ৰাৰ লগত তাই বিয়া হৈ গল। তইচোন মোক কৈছিলি পাপৰি যে ৰূপালী পুনৰ মোৰ জীৱনলৈ তই উভতাই আনিবি। তই কিয় এইবোৰ নকৰিলি? তাই কিয় নুবুজালি? মই বুজাইছিলো, তাই নুবুজিলে। মই নোৱাৰিলো। কিন্তু এই খবৰটো তই মোক দিয়া নাছিলি কিয়? তই ইমান আঁতৰত আছ, এই খবৰটো দি তোক কিয় দুখ দিও? আৰু বৰমা বৰদেউতাহঁতেও বিচৰা নাছিল তই এই খবৰটো পোৱাটো। মোক বৰমাই মানা কৰিছিল তোক ফোন চোন কৰিবলৈ। সেইবাবে মই বহুত দিন তোলৈ ফোন কৰা নাই। ভাবিছিলো মই ফোন নাই কৰা, তই মোলৈ ফোন এটা কৰিবি। কিন্তু তইও মোলৈও ফোন নকৰ। হ'ব দে, তই এতিয়া ঘৰলৈ যা। তইও মোৰ লগত ভাল নকৰিলি, একেবাৰে ভাল নকৰিলি। তইতো মই আহিছো। মই কি কৰিম বাৰু? তাইয়ে তোক বুজি নাপালে, তাইয়ে তোক ভাল নাপায়। তই তাইৰ বাবে ইমান বলিয়া হৈ থাকি কৰিবি? মই তোক মোৰ মনৰ কথা কম। মই তোক মোৰ লগত ৰখাৰ চেষ্টা কৰিম। মই তোক ইমানেই মৰম দিম যে নিৰঞ্জন, এদিন তই ৰূপালীক পাহৰি যাবি। মই আছো তোৰ লগত নিৰঞ্জন, তই চিন্তা নকৰিবি। আৰে, তই যাবলৈ ওলাই আহিলি নেকি? তইচোন 15টা দিনমান থকা কথা আছিল, কি হল? পাপৰি, থকা কথা আছিল, কিন্তু কি কৰিবি, সীমান্তত যুদ্ধৰ ঘোষণা হৈছে। মই যাবই লাগিব। তইচোন তোৰ দুখবোৰৰ পৰা নিজকে ঠিক কৰিবই নোৱাৰিলি। মানে
ৰূপালীৰ বিয়াৰ খবৰটোৱে তোক বৰ আঘাত দিছিল। এইবোৰৰ পৰা তই নিজকে মুক্তি কৰিবই নোৱাৰিলে, আকৌ এতিয়া যাবই লাগিব। তই ফোন এটা কৰি বা ছুটিৰ এপ্লিকেশ্যন দিলেই হ'লচোন। ছুটিত থকা মানুহক জানো এনেকৈ নিনিয়াকৈওতো পাৰে। তই পাগল হৈছ নেকি? সীমান্ত যুদ্ধৰ ঘোষণা হৈছে, যাবই লাগিব। বহুত আৰ্মিৰ প্ৰয়োজন হ'ব, মই তালৈ যাবই লাগিব। এতিয়াৰ পৰা আৰু মোৰ দেশ সেৱাই মূল উদ্দেশ্য হ'ব। দেশ প্ৰেম, দেশ ভক্তি। মোৰ দেউতাই এটা কথাই কৈছিল, দেশ ভক্তি কৰিবলৈ, দেশৰ বাবে সেৱা কৰিবলৈ। দেউতাৰ কথাষাৰ ৰাখিমেই। মোৰো দেশ প্ৰেম আছে, ময়ো মোৰ দেশখনক ভাল পাওঁ। মই যাক ভাল পাইছিলো সি মোৰ জীৱনৰ পৰা গুচি গ'ল। তাই মোক প্ৰতাৰণা কৰিলে, কিন্তু মোৰ দেশখনে মোক কেতিয়াও প্ৰতাৰণা নকৰে। মোৰ দেশখন মই ৰক্ষা কৰিব লাগিব। দেশৰ প্ৰতি থকা মোৰ প্ৰেম কেতিয়াও কম হ'বলৈ দিব নোৱাৰো মই। তোক এই সাজযোৰত বহুত বেছি ভাল লাগিছে। বন্দুক লৈ আছ, গুলি আনি দিবি আকৌ মোক। হেট পাগলী, মই যাওঁ দে এতিয়া। ৰচোন নিৰঞ্জন, তই এতিয়া যাবি, আকৌ বা কেতিয়া আহ তাৰতো কোনো খবৰ নাই। মই তোক কথা এটা কম বুলি ভাবিছিলো, ভাবিছো ফোনত কোৱাতকৈ এনেকৈয়ে কৈ দিওঁ। ঠিক আছে, কচোন। মানে মই তোক কম বুলি ভাবি থকা কথাটো আজি বহুত সাহস গোটাই কবলৈ আহিছো। আৰে কথাটো ক, মোক কথা কবলৈ তই ইমান ভয় কৰিছ নে? সাহস গোটাবলগীয়া হৈছে। আচলতে নিৰঞ্জন, তই ৰূপালীৰ দুখত দুখী হৈ থাকিব নালাগে। সেইটো সঁচা যে তই ৰূপালীক বহুত বেছি ভাল পাইছিলি, কিন্তু তই জাননে, তোকো বহুত বেছি ভাল পোৱা মানুহ এতিয়াও আছে। মই তোক বহুত বেছি ভাল পাওঁ। কি? এইবোৰ কি কৈছ পাপৰি? নিৰঞ্জন, শৈশৱৰ পৰাই মই তোক ভাল পাই আহিছো। ভাল পোৱাখিনি মই তোক প্ৰকাশ কৰিব পৰা নাই। সৰুতে ভাবিছিলো এয়া কি, তোৰ লগত থাকি ভাল লাগে, তোৰ লৈ চাই ভাল লাগে। যেতিয়া ডাঙৰ হলো তেতিয়াহে অনুভৱ কৰিব পাৰিলো যে মই তোক বহুত বেছি ভাল পাওঁ। তোৰ প্ৰতি থকাখিনি মোৰ প্ৰেম হয়। ৰূপালীৰ অবিহনে তই মোৰ লগত জীৱনটো সজাব পাৰিবি। মই সদায় আছো তোৰ বাবে। এতিয়াহে বুজিছো তই কিয় ৰূপালীক বুজাই মোৰ বাবে পুনৰ উভতাই আনিব নোৱাৰিলি। তই মোক ভাল পাৱ বাবে তই ভালেই পালি যে ৰূপালী মাষ্টৰটোলৈ বিয়া হৈ গলত। তইয়ে চাগে তাইক জোৰ কৰিলি মাষ্টৰটোলৈ বিয়া হৈ যাবলৈ। শুন, তোৰ এই ফকতীয়া কথাবোৰ শুনাৰ মোৰ কোনো ইণ্টাৰেষ্ট নাই। মই ৰূপালীক ভাল পাইছিলো, সদায় মোৰ মনত ৰূপালীয়ে থাকিব। তই যি চক্ৰান্ত কৰিলি সেইখিনি তই জিকি গলি, তাৰ বাবে তই অভিনন্দন পাব লাগে। আৰে তই ৰূপালীক চাগে নানা কথা মনত সুমুৱাই দিলি, সেইবাবেইতো ৰূপালী মোৰ জীৱনৰ পৰা ইমান সোনকালেই গুচি গল আৰু বেলেগ এজন ল'ৰাৰ লগত বিয়া হল। তই ইমান স্বাৰ্থপৰ বুলি মই ভবা নাছিলো পাপৰি। আজি মই বুজিছো ৰূপালীয়ে মোক কিয় প্ৰতাৰণা কৰিলে। তাৰ আঁৰৰ মানুহগৰাকী তই মোক ভাল পাইছিলি বাবে তই ভালেই পাইছিলি ৰূপালী মোৰ জীৱনৰ পৰা গুচি যাওক বুলি। তইয়ে ৰূপালীক মোৰ জীৱনৰ পৰা আঁতৰালি। মই তোক এনেকুৱা বুলি ভবা নাছিলো। তই মোক ভাল পাৱ, কিন্তু তই মনত ৰাখিবি, মই ৰূপালীক পাহৰি কেতিয়াও তোক ভাল পাব নোৱাৰো। মই ৰূপালীক ভাল পাইছিলো, পাওঁ, সদায়ে ৰূপালীক ভাল পাই থাকিম। আৰু ঘৰলৈ কেতিয়া আহিম সুধিছিলি তো? শুন, মই ঘৰলৈ তেতিয়ালৈকে নাহো যেতিয়ালৈকে মোৰ চাকৰি ৰিটায়াৰ নহয়। মই মোৰ মা দেউতাৰ বাবে পইচা পঠাই থাকিম। মা দেউতাৰ সকলো দায়িত্ব দাদাই ৰাখিব, দাদাই ল'ব। মই টকা পঠাব লাগে, টকা পঠাই থাকিম। তই এজনী ছোৱালীৰ বাবে নিজৰ মা দেউতাক এৰি দিবি? টকাই সকলোবোৰ নহয়। তই ভাবিছ টকাই সকলোবোৰ? তোৰ মা দেউতাৰ বাবে টকা পঠাই দিবি, দাদা আৰু নবৌয়ে প্ৰতিপাল কৰিব, সেয়াই তোৰ দায়িত্ব মা দেউতাৰ প্ৰতি। হয় পাপৰি, ডাঙৰ লেকচাৰ দিয়াৰ চেষ্টা নকৰিবি। তোক মই বুজি পাই গলো আৰু তই কেনেকুৱা মানুহ। আঁতৰ এতিয়া মোৰ ৰাস্তাৰ পৰা। তই তৃতীয় দিন আৰু তোৰ চেহেৰা মোৰ সন্মুখলৈ নানিবি। তই ইমান কেৰেক্টাৰলেছ। তোক ভাল পোৱাটো মোৰ কেৰেক্টাৰ হ'ল বুলি মানে কাৰোবাক সঁচা ভাল পালে সেই মানুহজনী কেৰেক্টাৰলেছ হৈ পৰে নেকি? জানো যে তোৰ বেষ্ট ফ্ৰেণ্ড ৰূপালীক মই বহুত বেছি ভাল পাওঁ, আৰু ৰূপালী বিয়া হৈ যাবলৈ পালেহে কি তই মোক ভাল পাওঁ বুলি কবলৈ আহিছ? সপোনতো নাভাবিবি যে মই তোৰ হ'ম। মই যাওঁ। নিৰঞ্জন, মই তোক সঁচা ভাল পাওঁ। এইখিনি মোৰ ষড়যন্ত্ৰ নাছিল। ৰূপালীয়ে তোৰ জীৱনত থাকিব বিচৰা নাছিল। ঐ পাপৰি, ঘৰত আছনে তই? পাপৰি, মই ৰূপালী আহিছো। তই আহিছ? বহু বছৰৰ পিছত তোক দেখা পালো। ইয়ালৈ নহাহিলি নি বাৰু? নাই পাপৰি, এই মা দেউতাৰ ঢুকুৱাৰ পৰা বৰকৈ আহিবলৈয়ে মন নোযোৱা হ'লচোন।
আজি 4টা বছৰৰ পিছত আহিছো। মোৰ ভাইহঁতো বৰকৈ মোৰ ঘৰলৈ নাযায় নহয়। মোৰ ল'ৰা ছোৱালীকেইটাই কয়, মামাহঁতে নাহে, তইনো কিয় যাব লাগে। আজি সৰু ল'ৰাটোকে লৈ আহিছো আৰু বোলো পাপৰিকো চাই আহো। পাপৰি তই ভালে আছনে? আছো আৰু মা ঢুকুৱাৰ পিছৰ পৰা বৰ অকলশৰীয়া হৈ গলো যে। বাইদেউহঁতে আহি খবৰ খাতি লয়, ভাগিনটোও আহে কেতিয়াবা। এতিয়া মই ভতিজা পোৱালিটোৰ লগত অকলেহে থাকো আৰু। ভতিজা মানে পল্লৱ দাদাৰ ল'ৰাটো। সি ইয়াতে মাষ্টৰৰ চাকৰি পালে, আমাৰ গাঁৱতে। ইয়াতে চাকৰি কৰে সি। দাদাহঁত আকৌ চহৰতহে থাকে। আৰু ট্ৰেন্সফাৰ হলে চহৰলৈ গুচি যাব। ইয়াৰ পৰা বদলি কৰিব পাৰিলে। আকৌ একেই অকলশৰীয়া। ইমান ধনী ধনী ঘৰৰ ল'ৰাবোৰ আহিছিল তোলৈ, তই কাৰোলৈ বিয়া নহলি। তোৰ মা আৰু দেউতাই বুকুত সেই দুখটোকে লৈ এই পৃথিৱীৰ পৰা গুচি গল। তোৰ ককাইৰৰ এই কথাটোতে খং উঠি চহৰত গৈ থাকিলেগৈ, চহৰত ঘৰ বনালেগৈ। আৰু তোৰ বাই ভনীয়ে তোক এৰিব নোৱাৰে বাবে খা খবৰ লৈ থাকে আৰু। দাদাই আজিকালি মোক বেয়া নাপায়, ভাল পায়। সি মোৰ ভতিজাটোক ইয়াত থৈছে যেতিয়া মোক ক্ষমা কৰি দিলে। আৰু মাজে মধ্যে সি মোক পইচা দি থৈ যায় নহয় আহিলে। মই তোক তেতিয়াই কৈছিলো, নিৰঞ্জনে সঁচা ভাল পোৱা বুজি নাপায়। মই তাক ভাল পাইছিলো, কিন্তু মই তাক চৰ্ত দিছিলো যে সি আৰ্মিত চাকৰি কৰিব নোৱাৰিব। সি কি কৰিলে? সি তাৰ দেউতাকৰ সপোনটোহে ৰাখিলে। সি আৰ্মিত চাকৰি কৰিলে। আৰু তই তাক তোৰ মনৰ কথা কলি, সি সেইবোৰ বুজি নাপালে। তই সেইটো মানুহৰ ভাল পাই আজিও এইদৰেই ৰৈ গলি নে? মই তাক সঁচা ভাল পাইছিলো। কেনেকৈ বাৰু মই তাক পাহৰি অন্যৰ লগত বিয়া হৈ যাওঁ? নোৱাৰিলো। মোৰ মনত তাৰ ঠাই অতৰাই বেলেগক সোমোৱাব নোৱাৰিলো। সেইবোৰ বাৰু তই বাদ দে। চাহ পানী এটোপা খাহি আহ। খাম ৰ। কচোন, হে নিৰঞ্জন এই গাঁৱলৈ নহা কিমান বছৰ হ'ল? সি এইখন গাঁৱৰ পৰা যোৱা এবছৰৰ পিছতে তাৰ মাকৰ মৃত্যু হ'ল। সি বৰ ডাঙৰ যুদ্ধ এখনত ভাগ লৈছিল। তাৰ পৰা আহিয়ে মাকৰ মৃত্যুৰ খবৰহে পাইছে। সি নাহো বুলি কৈ গৈছিল যদিও আহিল। মাকৰ মৃত্যু শ্ৰাদ্ধ শেষ হোৱালৈকে থাকিল। মই তাক কেইবাবাৰো মাতিলো, সি মোৰ চকুলৈকে নাচালে। সি মোক পাত্তায়ে নিদিলে তেতিয়া। তাৰ পিছত সি যি গলেই আৰু। এতিয়ালৈকে নাই। তাৰ পৰিয়ালৰ মানুহে কোৱা মতে সি চহৰতে ঘৰ বনাই আছে। ভলেণ্টিয়াৰ ৰিটায়াৰ নে কিবোৰ ৰিটায়াৰমেণ্ট লৈ চহৰত ঘৰ বনাই তাৰ ককায়েক নবৌয়েক ভতিজী এইবোৰৰ লগত আছে আৰু। তাৰ মানে তাৰ ককায়েক নবৌয়েকক গাঁৱৰ পৰা চহৰলৈ লৈ গল। সিহঁত চহৰলৈ যোৱা আজি 12 বছৰ মানেই হ'লচোন। পিছে সি বিয়া পাতিলে নাই? মই সেইবোৰ নাজানো। শুনা মতে সি বোলে কেতিয়াও বিয়া নাপাতে। সি তোক সঁচা ভাল পাইছিল যে, সিও বোলে তাৰ অন্তৰত তোৰ ঠাই বেলেগক দিব নোৱাৰে, যিদৰে মই তাৰ ঠাই আনক দিব নোৱাৰো। তাৰ সেইবোৰ অভিনয়। তাৰ নিজৰে কিবা এটা খুঁত আছে চাগে, সেয়ে বিয়া নাপাতিলে। বাৰু সেইবোৰ বাদ দে। বৈ, চাহ দিম বুলি কৈছিলি নহয়, চাহ একাপ দে। বল। ৰূপালী, তই? নিৰঞ্জন। মই পাপৰিৰ ওচৰলৈ গৈছিলো। আজি 4 বছৰৰ পিছত গাঁৱলৈ আহিছো। তই কেতিয়া আহিলি? তোৰ কথা ওলাইছিল পাপৰিৰ ওচৰত। তোৰ আয়ুস বাঢ়িব দেই। তোৰ অবিহনে ইমান বছৰ জীয়াই আছো যেতিয়া ভগৱানে ৰাখিবই আৰু। মই আজি আহিছো। আমাৰ গাঁৱৰ মাটি এডোখৰ বিক্ৰী কৰিবলৈ থাকি গল। সেই মাটিডোখৰ এতিয়া চহৰীয়া কোনোবা এজনে কিনি তাতে কিবা সজাৰ কথা কৈছিল। মই বোলো নাই, এতিয়া আমি বুঢ়া হলো, চহৰৰ পৰা গাঁৱতেই থাকো। মাহঁতো যেতিয়া গাঁৱতেই মৃত্যু হল, মই গাঁৱলৈকে উভতি অহাৰ কথা ভাবিলো। দাদা নবৌয়েও সেই সিদ্ধান্তটোৱে ললে। আমাৰ ভতিজী এজনীয়ে আৰু ভতিজা দুটা আছিল নহয়, ভতিজা দুটা চহৰত থাকিব। আমিবোৰ বোলো গাঁৱতে থাকো।
ভতিজীজনীও বিয়া দিলো নহয়। ভালেই কৰিলি দে, গাঁৱত থাকিবি এতিয়াৰ পৰা। আকৌ সেই একেই, তোক সন্মুখত দেখি পাপৰিৰ বুকুত জুই জ্বলি থাকিব। নহবও পাৰে, তই ওচৰত থাকিলে তাই বুকুৰ জুই কোৱা কমিবও পাৰে অ। পাপৰি, তই এইবোৰ কি কথা কৈছ? পাপৰিৰ লগত মোৰ কোনো কথা নাই। মই তোক ভাল পাইছিলো। আজিও তই আছ মোৰ মনত অ। পাগল হৈছ নেকি? মই তোক পাহৰি আনৰ নামৰ শিৰত সেন্দুৰ লৈ বুঢ়ী হলোহি। মোৰ দুটা ল'ৰাও হ'ল। তই আকৌ এতিয়াও মোক তোৰ মনত ৰাখি থৈছ। মই এতিয়া বেলেগৰ মাক আৰু বেলেগৰ পত্নী। মই মোৰ সংসাৰত বহুত সুখী। তই জাননে, মই তোক কেতিয়াও সঁচা ভাল পোৱাই নাছিলো। যদি মই তোক সঁচা ভাল পালোহেঁতেন, তেতিয়াহ'লে মই তোক সেইদৰে এৰি নিদিলোহেঁতেন। মই তোক কেতিয়াও পাহৰিব নোৱাৰিলোহেঁতেন। তোক সঁচা ভাল পাই পাপৰিয়ে তোক সঁচা ভাল পাইছিল আৰু আজিও পায়। সেইবাবে তাই এতিয়ালৈকে বিয়া নোহোৱাকৈ থাকি গ'ল। এতিয়াও তাই এজনী ছোৱালী হৈয়ে থাকি বুঢ়ী হৈ গ'ল অ। কি? পাপৰি মোৰ বাবে বিয়া নহলে? নহল। পাপৰি তোৰ বাবে এতিয়ালৈকে বিয়া নোহোৱাকৈয়ে বুঢ়ী হৈ গ'ল। সেই বুঢ়া কালত হলেও তই পাপৰিৰ হাতখন ধৰকৈ যা। তই পাপৰিৰ শিৰত সেন্দুৰ দেগৈ যা। তেতিয়াহে পাপৰিয়ে শান্তি পাব। পাপৰিৰ মাক দেউতাকৰ আত্মাই শান্তি পাব। হেই, পাপৰিয়ে মোক ইমান ভাল পাইছিল, কিন্তু মই তাইক বুজিয়ে নাপালো। তই কেৱল মোকেই ভাল পাই থাকিলি, কিন্তু মই তোক ভাল নাপালো। তোৰ দেহ প্ৰেম দেশৰ প্ৰতি ঠিকেই থাকিলে, মোৰ প্ৰতিও ঠিকেই থাকিলে, কিন্তু তোক সঁচা ভাল পোৱা গৰাকীক লগেও তোক মই সঁচা ভাল পোৱা নাছিলো। তোক পাপৰিয়ে সঁচা ভাল পাইছিল, আজিও পায়। হ'ব দে ৰূপালী, তই কোৱা কথাষাৰ মই ভাবি চাম। পাপৰিৰ ওচৰলৈ যাম। তোক বহুত বছৰৰ পিছত দেখিলো। তই মনৰ পৰা মোক সঁচা ভাল পোৱা নাই বুলি কৈ মুক্তি কৰি দিলি। মই এতিয়া আজৰি। মই ভাবি আছিলো তই মোক সঁচা ভাল পাইছিলি, কিন্তু পাপৰিয়েহে তোক মোৰ পৰা আঁতৰালে। আজিহে বুজিছো তইয়ে মোক সঁচা ভাল পোৱা নাছিলি। মই তোৰ জীৱনৰ পৰা আঁতৰি অহাত পাপৰিৰ একো হাত নাই। পাপৰিয়ে মোক বহুত বুজাইছিল, কিন্তু মই এবাৰো নুবুজিলো তাইৰ কথা। মই বৰ ডাঙৰ ভুল কৰিলো পাপৰিৰ লগত। আজি জাননে, আজি মোৰ বিশ্বাস হৈছে, সকলো আৰ্মিত চাকৰি কৰা মানুহৰ মৃত্যু নহয়। তহঁতে দেশক ৰক্ষা কৰিবলৈ আগবাঢ়ি গৈ বহুত ভাল কাম কৰিছ। সন্মান জনাইছো তোৰ সেই বৃত্তিটো। আৰ্মিৰ চাকৰি, মোৰ নিচিনা ভুল ভাৱ লোৱা মানুহ বহুত আছে, যি ভাবে যে আৰ্মিত চাকৰি কৰা মানুহৰ মৃত্যু হয়। আৰ্মিত চাকৰি কৰা মানুহলৈ বিয়া হলে সোনকালেই বিধৱা হব লাগে, কিন্তু তইচোন এতিয়াও জীয়াই আছ। হ'ব দে, যোৱা কথা গ'ল আৰু। এটা কথা কৈ থওঁ তোক, কেতিয়াও তই দেশক ভাল পাবলৈ নেৰিবি। সেই দেশখন আমাৰ। দেশক ভাল পোৱা মানুহকো সন্মান কৰিবি, দেশৰ হকে কাম কৰা মানুহকো সন্মান কৰিবি। হয়, তই জান নিৰঞ্জন, এই বুঢ়া কালত হলেও তোৰ নামৰ শিৰত সেন্দুৰকণ লৈ মই বৰ সুখী। মোৰ মৃত্যুৰ দিনালৈকে মই এই সেন্দুৰকণ লৈ থাকিব বিচাৰো। মই বিচাৰো মোৰ মৃত্যু তোতকৈ আগত হওক। সেই আমি আমাৰ জীৱনটো আৰম্ভ কৰিবলৈ লৈছোহে, তই মৃত্যুৰ কথা কিয় উলিয়াইছ পাপৰি? পাপৰি, মোক ক্ষমা কৰি দিবি। মই তোৰ মৰম ভাল পোৱা বুজিয়েই নাপালো। তই মোক সঁচা ভাল পালি, কিন্তু মই বুজিয়েই নাপালো। মই দেশ প্ৰেমৰ বাবে, দেশৰ বাবে, মোক দেউতাই দি থৈ যোৱা কথাষাৰ ৰাখিবৰ বাবে গুচি গলো ঠিকেই। ৰূপালীক হেৰুৱাই দিলো তাৰ বাবে। আৰু যেতিয়া ৰূপালীয়ে মোক এৰি থৈ গুচি গল, তই তোৰ মনৰ কথাবোৰ কলি, কিন্তু মই তোৰ মনৰ কথাবোৰ নুবুজি তোক মিছাকৈ বদনাম দি এৰি থৈ গুচি গলো। আজিও তই মোৰ বাবে ৰৈ থাকিলি। তই মোক ইমান ভাল পাইছিলি। মই তোক শৈশৱৰ পৰাই ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। আৰু আজি মোৰ ভাল পোৱাই পূৰ্ণতা পাইছে। গোটেই জীৱন মই তোৰ লগত থাকিবলৈ পাম। তই মোক সঁচা ভাল পাৱ নাপাৱ সেইটো মই নাজানো। তই মোক ভাল পোৱা হিচাপে গ্ৰহণ কৰিব পাৰ নে নোৱাৰ সেইটোও মই নাজানো। কিন্তু মই তোৰ লগত, তোৰ হাতত হাত ধৰি
জীৱনৰ বাকী সময়খিনি আগুৱাব বিচাৰো আৰু কেইটামান বছৰৰ পিছতে আমাৰ হয়তো মৃত্যু হ'ব কিন্তু আমি দুয়োৰ লগত থাকিবলৈতো পাম তই ঠিকেই কৈছ আমি দুয়োৰ লগত থাকিম জীৱনৰ বাকী কেইটা বছৰ মই তোক মোৰ অন্তৰৰ পৰা সঁচা ভাল পাব লৈছো বাবেই তোক শিৰত সেন্দুৰ পিন্ধাইছো এতিয়াৰ পৰা মোৰ মনত ৰূপালী নহয় তই থাকিবি পাপৰি তই যদি মই তোৰ ভালপোৱাখিনি আগতেই বুজিলোহেঁতেন সন্ধ্যা হ'বৰ হ'ল বৈ ঘৰলৈ যাওঁ মোৰ ভতিজাটো আৰু তোৰ ভতিজীজনী আহিছে নহয় সিহঁত ৰৈ থাকিব আৰে চাচোন আমি গমেই নাপালো মোৰ চহৰত থকা ভতিজাটোৰ লগত তোৰ চহৰত থকা ভতিজীৰ যে মনৰ মিল আছিল সিহঁতৰ যে বিয়া হৈ গ'ল আৰু মোৰ লগত থকা ভতিজাটো সিও বোলে এতিয়া গাঁৱৰ ছোৱালীহে বিয়া পাতিব আমাৰ অলপ লাজো লাগিছিল বিয়াৰ কথা সিহঁতৰ আগত কবলৈ পিছে সিহঁতে কথাবোৰ গম পাই বিয়াৰ বাবে জলদিয়ে কৰিলে বল পাপৰি মোৰ হাতত ধৰ আৰু দুয়ো জীৱনৰ বাকীখিনি বাট আগুৱাই যাওঁ ঐ নিৰঞ্জন এতিয়াতো তই মোক ভাল পাওঁ বুলি ক আই লাভ ইউ বুলি ক আই লভ ইউ পাপৰি আই লভ ইউ so much আই লাভ ইউ টু নিৰঞ্জন